ফ্ৰেণ্ড, ভাল খবৰ অতিকৈ ভাল খবৰ। কৰোনা ভাইৰাছৰ ভাল খবৰ, সেয়েহে এই ৰাতিখন মই ভিডিঅ' বনাইছোঁ, নিশ্চয় সম্পূৰ্ণ চাব দেই। হয় বন্ধুসকল, নগাঁৱৰ ভগৱতী আই এগৰাকীয়ে কয় যে কৰোনা ভাইৰাছৰ প্ৰতিষেধক তুলসী পাত, সৰু মানিমুনি, জালুক কেইটামান, মৌজোল অলপ, আদা অলপ মিলাই পিহি খাব লাগে। এই কথাখিনি মোৰ বাইদেউ এগৰাকীৰ ফোনৰ যোগেদি পাওঁ। এই কথাত কিমান সত্যতা নাজানো। আই ভগৱতীৰ বিশ্বাস ৰাখি খাবলৈ ওলাইছোঁ। আপোনালোকেও খাওক, ভাল হ'ব নিশ্চয়। মোৰ বাইদেউৰ ঘৰ জামুগুৰি হাটত। তেখেতে কেনেকৈ গম পালে নাজানো, আমাক এতিয়া এই ৰাতিখন ফোন কৰি কৈছে যে এতিয়া গোটেইখিনি গোটাই পিটাই পিহি খা, এনেকৈ বুলি কোৱাত আমি খাব লৈছোঁ। হেল্ল' ফ্ৰেণ্ড, ৱেলকাম টু দিব্যজ্যোতি ব্লগছ। বহুত সুন্দৰ পদক্ষেপ লৈছে আমাৰ গাঁৱৰ ল'ৰা ছোৱালীসকলে, যুৱক যুৱতীসকলে কৰোনা ভাইৰাছক লৈ বহুত সুন্দৰ পদক্ষেপ লৈছে গাঁৱে ভূঞে। ব'লক আমিও অকণমান চাই আহোঁ তেওঁলোকে কি কৰিছে কৰোনা ভাইৰাছক লৈ। ব'লক, নহয় জানো? কি কৰিব লাগিব বাচি থাকিবলৈ? কি কৰিব লাগিব? মাস্ক লগাব লাগিব আৰু চাবোনেৰে হাত ধুব লাগিব, হয়নে? হাঁচি আওঁতে এনেকৈ কৰিব নহ'ব দেই, ৰুমাল নহ'লে এনেকৈ, হয় নে নহয়? হাতটো দিব নালাগে হাঁচি আওঁতে। আৰু তোমালোকেও কাৰোবাক ক'বা, তোমালোকে জনা শুনা ল'ৰা ছোৱালী, হয় নে নহয়? বেলেগক ক'বা, মাহঁতক ক'বা। হ'ব, কাইলৈ ঘৰৰ পৰা ওলোৱা বন্ধ দেই। 1000 টকা ফাইন। 1000 টকা ফাইন দিব লাগিছে নহয়। আলহী অতিথি আহিলে যদি আহিলে আকৌ আপোনালোকক ক'লৈ যাব নহয়। বজাৰ কাপোৰ কানি বজাৰৰ পৰা আহিলে ধুই মেলি ভিতৰত সোমাব লাগে। বিশেষকৈ পইচা লাগি আছে। পইচা দিব নালাগে, ৰ'দত দিব। ৰ'দত মানে এইটো ভাইৰাছ থাকিব নোৱাৰে। ৰ'দত দি পেলাই ভিতৰত সোমাব গৰমত। আৰু বজাৰৰ পৰা অহাৰ লগে লগে মানে ধৰক বেলেগক চোৱাটো ধৰক তুলসীদা বজাৰলৈ গ'ল ন, ভাগতটো নাযায়। ভাইটিহঁতক বা আপুনি বোলে তুলসীদাক নচুবগৈ গৈ পেলাই, তেওঁ হাতখন নিজে ধুই মেলি হেৰি হ'ব ন, আৰু সেইটো কথা বেলেগ একো নাই। আৰু গাড়ী মটৰটো কাইলৈ 1000 টকা ফাইন ওলালে। কাইলৈ মানে এইটো ওলালে এই আপুনি বাহিৰলৈ ওলোৱা নহয়, আপুনি ঘৰতে কাম কৰি আছে নহয়। এই বঙাবাৰীলৈ যাব নালাগে, গাঁৱলৈ গ'লেও একো নহয়। একো নাই, একো নাই। এইটো ধৰ্মীয় অনুষ্ঠানটো হেৰি কৰিব নোৱাৰি। গাঁৱত কাইলৈ আমি ক্ৰিকেটো খেলিম, কিন্তু এই বঙাবাৰীলৈ বা হেলেমলৈ বা গমিলে যাব নহ'ব। সেইটো আৰু এনেই ধৰক যদি কাম নাথাকে বজাৰ যাব নালাগে আৰু। সজাগতা সভা, এইয়া ডেকা ল'ৰাহঁতক দেখিছে, গোটেই গাঁৱৰ যুৱক যুৱতীয়ে কৰোনা ভাইৰাছ বাইদেউক আঁতৰাই পঠিয়াবলৈ, আমাৰ দেশৰ মাটিৰ পৰা আঁতৰাই পঠাবলৈ সজাগতা হৈছে। এয়া চাই লওক। কম্পিউটাৰ ইউজ কৰা চব মুঠতে হাততে এতিয়া ইয়াৰ কোনো বিকল্প নাইকিয়া হৈ গৈছে। এইটো ভালেই অকণমান বতাহত অহালে কি হ'ল? এতিয়া কাৰ আগত কেইটা প্ৰতিটো এটা মই মেলৰ কথা মই অথনি পৰা কালিও কৈছোঁ যে মোৰ কাৰণে ডাঙৰ সময় যদি সঁচাকৈ কৰোণা মোৰ গাতে যদি আছে, মোৰ পৰাও আনলৈ গুচি যাব এটা আছে। এতিয়া মই ঘৰত ভাত নাথাকিলে ধানকে আনিব লাগিব শুনাবলৈ। নহয় মই কথাটো কৰিলোঁ, গতিকে আমি আচলতে কি কৰোণা ভাইৰাছটো কি হৈছে, য'ত জনসমাৱেশটো বন্ধ হ'ব লাগে। মেইনলি জনসমাৱেশটো বন্ধ হ'লে ঘৰত আমি প্ৰত্যেকটো আমি অলপতো প্ৰটেকশ্যন আছেই ঘৰখনত ন, মাক নিজে লোক খাওঁতে পৰিষ্কাৰকৈ হাত ভৰি ধুই পেলাই খাইছোঁ। আমিতো এনি টাইম কৰি আছোঁ কথাখিনি। গতিকে এইখিনি কথা ক'লোঁ আৰু বজাৰ চাই গ'লে কাপোৰ কানি পোৱা বিল পায় মুনাফা পইচা পাতি ৰ'দত দি দিব সোমাওঁ। হেল্ল' ফ্ৰেণ্ড, কৰোনা ভাইৰাছক লৈ আমি সজাগ হৈছোঁ, আপুনিও হৈছেনে? আৰু মই ভাবোঁ সজাগ হোৱাটো দৰকাৰ। গতিকে এই ভাইৰাছক আমি আমাৰ মাতৃভূমিৰ পৰা দূৰ কৰাটো বিকল্প আমি উলিয়াব লাগিব, নহয় জানো? সজাগ হওক। ধন্যবাদ।